हेलो फ्रेंड्स, निकुएन गार्गी यूट्यूब चैनल स्वागतम जानाइछु। আজি টেঙেচি শাকৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া চাওক, টেঙেচি শাক ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া মই মিহিকৈ কুটি ল'ম। এয়া মই মিহিকৈ কুটি ল'লোঁ। এইফালে বইল আলু দুটা লৈছোঁ। ব'লক মই আগতীয়াকৈ মাছ ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই গেছত কেৰাহী ভৰাই পাতি দিম। আপোনালোককতো টেঙেচি কথা ক'বই নালাগে, কিমান ভাল নহয়নে পেটৰ কাৰণে। এইফালে গেছত কেৰাহী পাতি দিছোঁ, ভালদৰে গৰম হৈ লওক। কেৰাহী গৰম হৈ গৈছে, তেল দি দিছোঁ। তেল গৰম হৈ গৈছে, এতিয়া পিঁয়াজ দিম। এয়া পাঁচফোৰণ দিছোঁ। এয়া এটা জলকীয়া দিছোঁ। এয়া ভালদৰে লৰাই দিওঁ। এতিয়া আধা ভজা হৈ গৈছে, মই এতিয়া টেঙেচি শাক দি দিওঁ। এতিয়া মই হালধি দিছোঁ। টেঙেচি শাকৰ কথা আপোনালোকক ক'বই নালাগে, পেটৰ কাৰণে বহুতেই ভাল নহয়। টেঙেচি শাক চাটনি খাইছেনে? এইফালে মই ইয়াত নিমখ দিছোঁ নিজৰ জোখৰ অনুপাতে। এতিয়া ভালদৰে লৰাই দিছোঁ। তেল কমকৈ দিয়া হৈছে, বেছি তেল খালে ভাল নহয় জানো? গতিকে এয়া আমাৰ ভজা হৈ গৈছে। এতিয়া মই আলু এড কৰিম। দুটা আলু বইল কৰি লৈছোঁ, ইয়াত আলু দি দিছোঁ। বইল কৰি থোৱা যিহেতু, এতিয়া ইয়াতে এনেকৈ ভাঙি দিম। হ'ব দে, মই আলুটো ভাঙি দিলোঁ। ভাঙি দি এতিয়া পানী দিম। এতিয়া পানী দিছোঁ। আপোনালোকৰ পানীটো নিজৰ জোখৰ অনুপাতে দিব, ঘৰৰ মেম্বাৰ। মই আমাৰ ইয়াত 4জন কাৰণে এয়া পানী দিলোঁ। এতিয়া ভালদৰে উতল আহক, ঢাকোন এটা দিম। এয়া উতল আহি আছে। এতিয়া মই মাছ কেইপিচ দি দিওঁ। টেঙেচি শাক আৰু কেনেদৰে খাই কমেণ্ট বক্সত জনাবচোন। টেঙেচি শাকৰ চাটনি খায়ো ভাল লাগে। এতিয়া আকৌ এটা ঢাকোন লগাই দিওঁ। অলপ টাইম মাছটো এয়া ঢাকোন লগাই দিছোঁ। উতল এটা আহি যাওক মাছখন। এতিয়া মই ঢাকনটো খুলি দিওঁ। এয়া হৈ গ'ল টেঙেচি শাকৰ। বেছি টেঙাও নহয়, মিহি টেঙা নহয়নে? খাই খুবেই ভাল লাগে। এয়া হৈ গ'ল। এতিয়া গৰমে গৰমে সেৱন কৰিব লাগে।